কি হল হা আপোনালোকৰ মৃত বুলি ঘোষণা কৰিছে কোনে কৰিছে ৰেহানা বাইদেউ কোন হয় CSP হয় আপোনালোকে মৃত্যু বুলি কৈছে কিমানজন মানুহক মৃত্যু বুলি কৈছে 19টা গোটৰ মানুহ কিমান আছে কওকচোন কিমান মানুহ মৃত বুলি কৈছে এতিয়া আপোনালোকে গোটেই মহিলাবিলাক আহিছে কোনে মৃত বুলি ঘোষণা কোনে কৰিছে ৰেহানা কি হয় CSP কি হয় গামবুঢ়া কৈছে গামবুঢ়াৰ নাম কি আলম ছাৰে বাদে কৈছে আমরা আইবার লাগে কৈছে না সাইফাত জনাই দিও বাদে আমরা বেটেন কেয়ার মানবো ছবি আইছি সব মানুষ একেলগে বস্তু সমাজ লিস্টের কথা দিয়েছে বস্তু সমাজ কি কৈছে লিস্টটা কি কৈছে শুক্রবার দিন আমরা আইছি বাদে আলম স্যারে লিস্ট দেখাইছে দুই লিস্টের কথা বলে দুই টাকা লিস্টের পয়সা আছে ডাইভার্ট নকৰিব মানে মই এটো কথা আপোনালোকক বাৰে কৈ আছো আজি তাৰিখলৈকে আমাৰ তাত ফাইনেল লিষ্ট নাই যেতিয়া প্ৰগ্ৰাম হ'ব আমি 2-3 দিন মানৰ আগত ফাইনেল লিষ্ট পাম কি যে সেই বাইদেউসকলৰ যেতিয়া তেওঁলোকৰ নিমন্ত্ৰণী পত্ৰ আহিব এতিয়া যেতিয়া তেওঁলোকৰ নিমন্ত্ৰণী পত্ৰ আহিব সেই প্ৰগ্ৰামটোৰ কাৰণে তেতিয়া আমি গম পাম যে এই বাইদেউসকলৰ আহিলে আৰু যেতিয়া বাকী বাইদেউসকলৰ যিসকলৰ অহা নাই কি কাৰণত অহা নাই পিছত আমি তেতিয়া কথাটো মই আপোনালোকক বাৰে কৈ আছো না যিখিনি কথা মই বাইদেউক তিনিবাৰ কলো আমার মানুষ মছলাত আহিছিল নেকি যিজনী আহিছে হ্যাঁ ডাক দেন যারা মোৰ টেবুলত কোন আহিছিল এক মিনিট কথাখিনি ক'বলৈ দিয়ক না আমি ক'বলৈ দিয়ক কথাখিনি বুজি লওক মোৰ টেবুলত আহিলে এজন দাদা আহিছিল দাদাজনক মই চিনি পাওঁ মফিজুল হয় চিনি পাই না মফিজুলক আপোনালোকে সেই দাদা আহি কৈছিলে যে আমাৰ এই টুকটুকি জিপি মানুহখিনি নামখিনি কিয় অহা নাই সেইটো চাই দিব নেকি মই বোলো সেইটো কথা নহয় আমাৰ যিখিনি মানুহৰ নাম আছে টুকটুকিত গোটেইখিনি আমি ডিষ্ট্ৰিক্টত ছাবমিট কৰিলোঁ এতিয়া তাৰ পৰা এতিয়ালৈকে ফাইনেল হোৱা নাই কোনে পাব কোনে নাপায় সেইখিনি এতিয়া আমি ক'ব নোৱাৰিম যেতিয়া চেক দিয়া হ'ব পিছত যদি কোনোবাই নাপায় তেতিয়াহে আমি মেইন কথাটো ক'ব পাৰিম এইখিনি হৈছে পিছত কৈছে আমাৰ লিষ্টত নাম আছে নে নাই পিছত লিষ্টটো মোৰ তাত নাই মই লিষ্ট দেখুৱাই নাই ঠিক আছে কাক কৈছো ৰাতিপুৱা মোক কৈছে মই লিষ্ট শ্বেয়াৰ কৰিছো শুনি লওক ৰাতিপুৱা আপোনালোকে কৈছে ভিডিঅ' চালে মোক মাতি পেলাই কৈছে আপুনি বোলে লিষ্টটো শ্বেয়াৰ কৰিছে মই বোলো মই যদি কাৰোবাক লিষ্ট শ্বেয়াৰ কৰিছো কিবা ফটো দিছো মোক দেখাওকচোন আপোনালোকে আজি আহি খুলি আছে লিষ্ট দিয়ক লিষ্ট আচ্ছা এটা তেখেতে কোৱা মতে আপোনালোকে কোনেও নাজানে তেওঁলোকে কথাই আপোনালোকে কৈ আছে যে আমি লিষ্ট আমাৰ কাম চাম দেখাইছো কোন
কাক দেখুৱাইছে মই মাৰি চাই আছো আৰু মই 15টা জিপি চাই আছো যদি মই নিজে ফাঁকি হয় মই যদি বেলেগক ফাঁকি কওঁ মোক ব্লকত থকা বাইদেউসকল কোনটো চাইডত গুচি যাব আপুনি একদম সন্মুখত মিছা কথা নকব মই এতিয়া ক'লো মোৰ তাত লিষ্ট আছে বুলি আৰু যদি লিষ্ট আছে আপোনালোকক দিয়াত মোক কি আপত্তি দিব বুলি কোৱা নাই মানে আমি যেতিয়া পৰহি আহিছো তেতিয়া মানে ভিডিঅ'চাৰে কৈছে ফোন কৰি কৈছে যে আলমে বুধবাৰ দিন এইটো নিমন্ত্ৰণ কৰি দিবা লিষ্ট লাগে নিমন্ত্ৰণ লিষ্টটো দি দিবা তাৰপিছত মানে আলম চাৰে কৈছে ঠিক আছে তাৰপিছত আমি এতিয়া ভিডিঅ' চাৰে এতিয়া গ'লে কয় যে এইটো মানে গোটৰ কামত মোৰ কোনো হেৰি নাই মই জড়িত নাই নহয় ইয়াত আপোনালোকে হুলস্থুল কৰি আছে সেইকাৰণে মই এটা বুজ দি দিছো আপোনালোকে কোনে কৈছে ভিডিঅ' চাৰে কৈ আছে ভিডিঅ' চাৰে ইয়াত মানে নহয় তেখেতে বাৰু আপোনালোকৰ গোটৰ বাৰু মেইন মানুহজন বাৰু আমাৰ ছাৰেই কথাখিনি আপোনালোকে যি সমস্যা আছে ছাৰক ক'ব এতিয়া ছাৰেতো কৈছে যে মই গোটেইখিনি বস্তু চাই দিম আৰু লিষ্টখনটো আছে বুলিতো কোৱা নাই এতিয়া এইটো চাৰে দেখুৱাইছে এইখানে কৈছে নাই ইমানখিনি সময় যে চাই যিখিনি কথা আপোনালোকক ক'লে অলপ মৃত বুলি আছে সেইকাৰণে নাম অহা নাই ঠিকে আছে মৃত বুলি কৈছে আপোনালোকৰ ছাৰক কৰিব আপোনালোকে জীয়াই থকা মানুহক মৃত বুলি কোনে লিখিব পাৰিব গাঁওবুঢ়াই বোলে কিয় গাঁওবুঢ়াই লিখিব যদি সঁচাকে যদি হৈছে তেওঁলোকে শাস্তি পাব লাগিব জীয়াই থকা মানুহক কোনোবা মৃত বুলি হেৰি কৰিব পাৰিব নেকি যদি আপোনালোকক জীয়াই থকা মানুহক যদি কোনোবা মিত্ৰ বুলি দিয়ে আপোনাৰ হওক বা যোনে নহওক একদম মানে কোটিতকৈ কোটিৰ শাস্তি পাব আমি মানে থানাত গৈছো আৰু আপোনালোকে শুনক এই ছাৰৰ লগতে আপোনালোকে ইমান দিনে কাম কৰি আছে গোটৰ গতিকে ছাৰৰ কথাখিনি আপোনালোকে কিয় বিশ্বাস কৰা নাই গছাই কিয় আপোনাৰ টুকটুকিত ক'ত ঘৰ খানবস্তি আপোনালোকৰ একেই এতিয়া বস্তুটো যদি আপোনালোকে সংশোধন কৰিব বিচাৰে আপোনালোকৰ যদি বস্তুটো পাবলগীয়া বিচাৰে নহয় যদি আপোনালোকে পাবলগীয়া হয় তেতিয়ালৈকে আপোনালোকে ছাৰৰ আপোনালোকে কেনেকে বস্তুটো কেনেকে পাব আমি কৰিব লাগিব আপোনালোকৰ ফালৰ পৰা হৈ আমি ছাৰক ৰিকুৱেষ্ট কৰিম যে এই বস্তুটো ছাৰ আপোনালোকে নিজে থাকি কেনেকৈ মানে শোধনি কৰিব পাৰে কৰি দিব আমাৰ চেক নালাগে আমাৰ সেই লিষ্টটো দি দিলেই হয় লিষ্টটো আহিলেতো আপোনালোকক দেখুৱাব কেনেকে পালে আপোনাৰ বেগত মই কৈছো যে 1 লাখ টকা আছে মই কৈছো আপোনাৰ বেগত 1 লাখ টকা আছে এতিয়া আপুনি সেইটো কথাটো বিশ্বাস কৰি ল'ব পাৰিছে নেকি মই যে কৈছো এতিয়া মোৰ কথাটো আপোনাৰ কথাটো যদি মই আপোনাৰ হৈ পেলাই ক'ব যাওঁ তেতিয়াহ'লে সেইটো কথাটো কেনেকুৱা কথা হ'ব লিষ্টখন মই আপোনালোকক দিব পাৰোঁ লিষ্টখন দিব পাৰোঁ আপুনি কৈ আছে লিষ্টটো আপোনালোকে এটা ফটো মাৰি কৈছে আমি আমাৰ যিজন হেড ছাৰ আছে মই বেলেগ কামত কৈছিলো ছাৰলৈ ফোন এটা কৰিছো ছাৰহে যায় নেকি ফোন নম্বৰ আছে আপুনি মোৰ ওচৰত যোৱাই নাই মতা মানুহ এজন আছিলে মই নাম কলো সেইটো চাইছে আপুনি আহিছিলে মোৰ ওচৰত আপুনি কি কৈছে দেখাই দিছো বুলি দেখাইছো তেনেকে কৈছো মই চিনি নাপাওঁ আজিয়ে আপুনি যে ডাকি ৰাখিছে মই কৈ আছো দেখুৱাইছে সঁচা কথা ক'বচোন মহিলা মানুহ মোৰ তাত অহাই নাই যে লিষ্টটো লাগে বুলি বা চাব লাগে মই মিছা কথা কিয় বনাম
বেনা ভাবিছিনি হেলে বন্ধু মইতো কলোৱে মানুহ এজন আহিছিলে মই তেওঁ কৈ আছো আপুনি কি কৈছে বন্ধু ভাই এজনী কেনে পাৰা কৈ জানে ঠিক আছে আজি আপোনাক কোনোবাই চিনি পাইছে না তেখেতেতো স্বীকাৰ কৰি আছে যে এটা মোটা মানুহ চিনি পোৱা নাই দুটা আহিছে মই আহিছো আপুনি আহাই নাই আহিছো আপোনাক গৈ পেলাই এইজন মানুহে এই কাৰ্ড দেখালে মোৰ কথাটো শুনি লওক কাগজত নে নাই কম্পিউটাৰত মোৰ লিষ্ট আছে বুলি কৈছে কালি কৈছে এক মিনিট এটা কথা শুনিব না আপোনালোকে আমাৰ পৰা যি জেংটো ইয়াত লাগিছে ছাৰে যিটো কথা কৈছে সমাধানত যাব লাগিব কিয়ৰ বাকত কৰি তাৰ একো লাভ নাই যে কম্পিউটাৰ সাহেব ব্লক আছে আলম সাহেব লিস্টতে আছে কই যে তুই মিট তো এটা লাগে না ডিমেনশন নাম আছে না হে লিস্ট আমরা লাগে আলম স্যার কত আছে ব্লক আছে এইটোতো কৈ আছে আলম স্যার মাতি লিষ্ট আপোনালোকে এতিয়া মোৰ পৰা বিচাৰিছে যিখন লিষ্ট নিছে মোৰ তাত নাই আলম সাহেব কি কৈছে কথাটো শুনি লওক কথাটো বুজিলো যিখন এতিয়া যেনিবা মই আপোনাৰ পৰা এখন কাগজ বিচাৰিছো যিখন কাগজ আপোনাক মই দিয়াই নাই সেইখন কাগজ মই আপোনাক বিচাৰিব পৰা অধিকাৰ আছে নেকি যদি আপুনি গম পাইছে যে আমুকে বিচাৰে মইতো আপোনালোকক কোৱা নাই যে তেওঁৰ পৰা নল'ব বুলি আপোনালোকে তেওঁৰ পৰা লওক মেইন বস্তু আনে আমার বুঝ আমার সবই শিক্ষিত বলবো কেউ অশিক্ষিত না বস্তু একটা ধরুন মিস্টেক হয়েছে মানে স্বল্প লগত মানে সাড়ে যাবো বলতে সাড়ে লিস্টটা দিলে আনে কি হতাম যদি আনালে হ্যাঁ বিদ্যুৎ আনালে তাহলে লিস্টটা করবো করুন মানে লিস্ট দিবান লিস্ট লিয়ে ঘুরবান একটা সিস্টেম এই পেপার পত্র কথা বলে দিনা কাম ধরো বলে রইলো তো দিয়াম স্যার তো লিস্ট নাই দিব করতে হগলে বাইরে আলম স্যার কইছে কোন স্যার যদি অর্ডার দাবি করে দেয় কাম সমাধান করে সমাধান না আমরা লিস্ট লাগে লিস্ট লাগে কাম সমাধান করব যেতিয়া মোৰ তাত ফাইনেল লিষ্ট আহিব তেতিয়া আপোনালোকৰ ওলোৱাই নাই কথাটো বুজিব ফাইনেল লিষ্টটো ওলোৱাই নাই তেনেহলে আমাৰ গাঁৱত যে বাইদেউহঁতে কৈছে সেইটো তিনিজনৰ চেক পাইছে সেইটো 12 জনে পাইছে সেই কিবা কেনেকে ওলাইছে সেইটো মোক জবাব দিয়ক একো নালাগে খাটাইছ তাৰিখ কেনেকে চেকবোৰ পায় আমাৰ লিষ্টটো ওলাইছে কাৰণে খাটাইছ তাৰিখ বন্ধ দিছে সেইটো জানে নে নাজানে লিষ্ট নেকি মই কাকো শ্বেয়াৰ কৰা নাই আৰু সেইটো বৰ্তমান কৰিব পৰা সেইটো পাৱাৰ নাই যিহেতুকে মই ফাইনেল লিষ্ট কৰা নাই কোনোবাই যদি এতিয়া তেওঁলোকে ক'ৰবাৰ পৰা সংগ্ৰহ কৰি পেলাই আপোনালোকক যদি দেখুৱাইছে সেইটো তেওঁৰ পৰা লৈ লওক ন আপোনালোকৰ লিষ্টখন আপোনালোকৰ বাইদেউ শুনক মই গোটৰ মানুহ নহয় দেই মই অফিচৰ মানুহ তাৰমানে আপোনালোকৰ গোটেই প্ৰব্লেমটো দেখি পেলাইহে মোৰ ভিডিঅ' চাই পঠিয়াইছে যে কি হৈছে আপোনালোকৰ যিখন লিষ্টত আপোনালোকৰ কি মৃত বুলি হেৰি কৰিছে সেইখন ক'ত পাইছে আপোনালোকে আলম ছাৰ কোন আলম আছে নেকি প্ৰব্লেমটো মেইনলি আলম ছাৰে এটা কথা কৈছে যে লিষ্টটো হ'ল মৃত্যু বুলি দেখুৱাইছে আলম ছাৰক মাতি দিলেই তো হৈ যায় আলমেতো শাশুড়ি ক'ত আছে আলম আলম কৈ দিয়ক যদি আমি গম পাইছো যে আমাৰ নামটো আমি বঞ্চিত হৈছো কি প্ৰকাৰে আমি গৈ পেলাই সেই আমি তাৰ পৰা বঞ্চিত হ'ব নালাগে আমি সেইটো ৰাস্তাই আগবাঢ়ো আপোনালোকক মই বাৰে বাৰে কৈ আছো মই আপোনালোকক বহি কলম যি লাগে লিখি আপোনালোকে লিখি দিয়ক এপ্লিকেশ্যন কৰি দিয়ক চহী কৰি দিয়ক আমি তেনেকে আগবাঢ়িম আৰু যোনে যিটো লেভেলত ভুল হৈছে তেওঁ উপযুক্ত শাস্তি পাব লাগে বুলি আপোনালোকক মই বাৰে বাৰে কৈ আছো কিন্তু আপোনালোকে তথাপিতো কথাটো শুনা নাই বুজা নাই বুজি পাইছে যদি আপোনালোকে কি ভাবি আহিছে সেইটো নাজানো তো এতিয়া ৰিকুৱেষ্টটো হৈছে এইটো ৰাস্তাই আমি গৈ থাকিলে কোনেও আমি তাৰ উত্তৰটো নাপাম তো আমি কোনটো ৰাস্তাই গ'লে সকলোৱে উত্তৰটো পাম সেইটো হিচাপতে আমি আগবাঢ়িম আৰু মই কৈছো যে আপোনালোকৰ পৰা 4-5 গৰাকী বাইদেউ ওলাওক মই লাগিলে মোৰ অফিচৰ গাড়ী দি পেলাই আপোনালোকক য'ত য'ত যাব লাগে আমি তেনেকৈ গুচি যাম ইমানখিনি কোৱাৰ পিছতো যদি আপোনালোকে এই পৰিস্থিতিটো কৰে এইটো আমাৰ ব্লকটো নহয় সকলোৱে এইটো মান সন্মান গৈছে
আমাৰ টুকটুকি পঞ্চায়তৰ এটা মান সন্মান কৰিছে গম পাইছে সকলোৱে সকলো পৰ্যায়ৰ কথাখিনি ভাবিব লাগিব আৰু কোনো কাম এনেকৈ চিঞৰ বাখৰ কৰিলে কোনো কাম সমাধান একো নহয় দেই তো সেইকাৰণে মোৰ অনুৰোধটো আপোনালোকক বাৰে বাৰে কৈছোঁ যে আমি কেনেকৈ আমি কি কয় এই বঞ্চিতৰ পৰা আমি বঞ্চিত হ'ব নালাগে তাৰ কাৰণে আমি সেই ৰাস্তাটো আগবাঢ়িম আৰু আপোনালোকক কৈছোঁ যে 4-5 গৰাকী বাইদেউ মইতো আপোনালোকৰ লগত তাততো গৈ পেলাই কথাখিনি পাতিলোৱে আপোনালোকেতো আপোনালোকৰ নিজৰখিনি কৈছে মোৰখিনি কথাটো আপোনালোকে শুনিব বিচৰাই নাই ইয়াতো আহিবলৈ অলপ আগতো ক'লোঁ 5 গৰাকী বাইদেউ আহক গোটেই ৰুমটো ভৰ্তি হৈ গ'ল তথাপিতো আপোনালোকে এইখিনি চেষ্টা কৰা নাই তো মোৰ অনুৰোধটো হৈছে আমি এতিয়া এইটো ৰাস্তাই মানে কি গৈ থকাতকৈ আমি যাতে কেনেকৈ আমি উত্তৰ পাওঁ শুদ্ধ উত্তৰ পাওঁ যোনগৰাকী বাইদেউ বঞ্চিত হৈছে তেওঁ যাতে আমি মানে কি বঞ্চিত হ'ব নালাগে আৰু আপোনালোকক যদি বঞ্চিত কৰিব লাগেই আমিতো আপোনালোকক ফৰ্ম চৰ্ম নিদিলোহেঁতেন আৰু মই বাইদেউসকলক এটা মোৰ এক্সিডেণ্ট কৰিছোঁ সেই ফৰ্ম দিয়া সময়খিনিত মই দুবাৰ আমি এবাৰটো আনিলোঁ আৰু বাইদেউসকল কিছুমান বাইদেউ এনেকুৱা ওলালে যে আমাৰ পৰ্টেলত তেওঁলোকৰ নামটো নাই অলৰেডি তেওঁলোকে গোটত আছে তেনেকুৱা যেতিয়া ওলালে মই দুবাৰ গৈ পেলাই নগাঁৱৰ পৰা বেলেগ বেলেগ ব্লকৰ পৰা কালেক্ট কৰি আনি পেলাই ফৰ্ম দিব লগা হৈছে আৰু ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে এদিনহে সময় দিছিলে আৰু মই কৈছোঁ মই ইটো শুন সিটো শুন মই চলি থকা গাড়ীত বেলেগৰ গাড়ীত গৈ পেলাই খুন্দা মাৰি দিছোঁ গৈ পেলাই আৰু সেইটো ক্ষতিটোতো মই বেলেগৰ পৰা পোৱা নাই মোৰ নিজৰ পকেটৰ পৰাই গৈছে আৰু সেইটো যদি ডাঙৰ এটা এক্সিডেণ্ট হৈ গ'লেহেঁতেন হেঁতে নহয় তো এইবোৰতো মই আপোনালোকে বঞ্চিত হওক বুলিতো কৰা নাই কামটো আপোনালোকে কেনেকৈ বেনিফিটটো পাব পাৰে সেইটোৱে আমাৰ ব্লকটোলৈ যিমান পইচা আনিব পাৰোঁ সেইটো মই চেষ্টা কৰিছোঁ যাতে আমাৰ বাইদেউসকলে লাভটো পায় আপোনালোকে মোৰ লগততো সহযোগ কৰক কথাখিনি সহযোগটো কৰক তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম সমাধান এটা পাব পাৰিম আৰু সেইটোৱে হৈছে কি সুন্দর বুঝাইছে তে বাবুকে কাম সমাজ আহে লাগতেছে ভালো এইটো বিচাৰ হ'ব এইটো বিচাৰ হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।